Hello everyone, সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সুজিত কুমাৰ দাদাই স্বাগতম জনালো আৰু দুদিনমান আগতে দুদিনমান নহয় এক মাহ মানে হ'ল মই কৈছিল তোমালোকক এটা ইউনিক টাইপ অফ কম্পিটিশন আমাৰ চেনেলত আহি আছে আৰু ফাইনালি হে চেনেল কম্পিটিশনটো মই তোমালোকক আজি এনাউন্স কৰিবলৈ গৈ আছো আৰু মই জনাবলৈ পাই সুখী হৈছো যে অহা দেওবাৰে মানে এটো দেওবাৰ তাৰিখ তোমালোকৰ হ'ব 27 জুলাই 27 জুলাই হ'ব সাগে দেওবাৰে যেহেতু গৰম বন্ধৰ একদম শেষৰ দেওবাৰটো হয় গতিকে তোমালোকৰ বাবে কুইজ কম্পিটিশন এটা মই পাতিছো এটা অনলাইন কুইজ কম্পিটিশন হ'ব ডিটেইলছত ভিডিঅ'টোত জনাম যে কোনে দিব পাৰিব কি সিলেবাস কেনেকুৱা আহিব কোনে কি প্ৰাইজ পাব আৰু এভৰিথিং প্ৰসেস কোড পাব গুটেখিনি বস্তু মই জনাম কমপ্লিটলি ফ্ৰী হ'ব হা আৰম্ভণিতে কৈ থওঁ এই কুইজ কম্পিটিশনটো কমপ্লিটলি ফ্ৰী কোনেও 1 টকাও মোক দিব নালাগে উল্টা মই তোমালোকক দিম হেতু মোৰ প্ৰমিস ভিডিঅ'টোত মই জনাও ফাৰ্স্ট অফ অল কি জনাও কোৱাচোন কি জনাও আমি ফাৰ্স্ট এক্সাম তো কেনেকুৱা হ'ব চাও হাচোন মই অলৰেডি কলো এক্সামটো কেতিয়া হ'ব তোমালোকৰ সানডে এটো সানডে 27 জুলাই ঠিক আছে কোনে এক্সামটো দিব পাৰিব এক্সামটো আপ টু ক্লাস 12 লেভেল ঠিক আছে আপ টু ক্লাস 12 স্টুডেন্ট ক্লাস 12 ৰ স্টুডেন্টলৈকে দিব পাৰিব মানে তুমি লাগিলে ক্লাস 8 ৰ হোৱা তুমি লাগিলে 9 ৰ হোৱা 10 ৰ হোৱা 11 ৰ হোৱা 12 ৰ হোৱা 6 ৰ হোৱা 7 ৰ হোৱা যি ক্লাছৰে নোহোৱা ক্লাস 12 লৈকে যিকোনো ক্লাছৰ ষ্টুডেন্টে এই কুইজ কম্পিটিশনটোত বহিব পাৰিবা এপিয়াৰ হ'ব পাৰিবা মনত থাকিব কোনবা ডাঙৰ ল'ৰা-ছোৱালী কিন্তু বহি নবহিবা কাৰণ যদি তোমালোকে প্ৰাইজ পোৱা ডাঙৰ ল'ৰা-ছোৱালী ক্লাস 12 তকে বেছি ডাঙৰ ডিগ্ৰী পঢ়ি থাকা প্ৰাইজ পালে কিন্তু মই তোমালোকৰ আইডি কাৰ্ডখন সাম কলেজৰ বা কিবা এটা প্ৰুফ হিচাপে মই সাম কিন্তু ঠিক আছে এতিয়া এই এক্সামটোত কি আহিব সিলেবাস কাৰণ তোমালোকে একেদিন প্ৰিপেয়াৰ কৰিব পাৰিবা তেতিয়া নিজকে গৰম বন্ধও হৈ আছে যেহেতু তো সিলেবাস কি আহিব সিলেবাসটো মই কৈ দিছো ফাৰ্স্ট জিকে জেনাৰেল নলেজৰ কোৱেশ্চন জেনাৰেল নলেজৰ কোৱেশ্চন আহিব ঠিক আছে কেটা আহিব 30টা 30টা কোৱেশ্চন কিমান মাৰ্ক 30 মাৰ্ক এটা কোৱেশ্চনে 1 মাৰ্ক কে ঠিক আছে জিকে এটা কি থাকিব কারেন্ট এফেয়াৰ্সও থাকিব পাৰে নিউজত থকা বস্তু হিষ্ট্ৰি জিওগ্ৰাফি পলিটিক্যাল সায়েন্স স্পোর্টস এনিথিং বাট সহজ কোৱেশ্চন দিম একদম টান ইউপিএসসি এপিএসসি লেভেলৰ নিদু সহজ দিম সবে কৰিব পাৰা ঠিক আছে হৈ গল নেক্সট ম্যাথছ আপ টু ক্লাস 10 লেভেল ক্লাস 10 তকে বেছি ডাঙৰ ম্যাথছ নিদু বেছি টান ম্যাথছৰ আহিব 10টা কোৱেশ্চন 10 নম্বৰ ঠিক আছে তাৰ পিছত ইংলিছৰ অনলি গ্ৰামাৰ পাৰ্টটো আহিব ঠিক আছে ইংলিছৰ গ্ৰামাৰ 5টা কোৱেশ্চন আহিব 5 নম্বৰ আৰু লাষ্টত আহিব ৰিজনিং মানে মাথা লগাই কিছুমান পাজল টাইপ কোৱেশ্চন সলভ কৰিব লাগিব ৰিজনিংৰ আহিব 5টা কোৱেশ্চন 5 নম্বৰ ঠিক আছে তো এই গুটে কেটা মিলি আমি কিমান নম্বৰ পাম টোটাল তুমি যদি যোগ কৰা 50 নম্বৰ পাবা কিমান মাৰ্কৰ 50 মাৰ্কছৰ 50টা কোৱেশ্চন আৰু টাইম কিমান দিম টাইমটো ফেক্টৰ হৈ যাব কাৰণ পেপাৰখন ইমান টান দিয়া নাই তো টাইমটো মাত্ৰ 25 মিনিট সময় দিয়া হ'ব মানে 1 মিনিটত দুটাকে কোৱেশ্চন তোমালোকে সলভ কৰিব লাগিব মন থাকিব মাকো লিখি দিছো কি লিখি দিম টোটাল মাৰ্ক কিমান হ'ব 50 কোৱেশ্চন 50 মাৰ্ক টাইম পাবা মাত্ৰ 25 মিনিট ঠিক আছে এতিয়া এই টেষ্টত কেনেকৈ আমি ডিসাইড কৰিম এই টেষ্টত তিনটা প্ৰাইজ থাকিব এটা থাকিব ফাৰ্স্ট প্ৰাইজ এটা থাকিব সেকেন্ড প্ৰাইজ এটা থাকিব থাৰ্ড প্ৰাইজ ঠিক আছে আৰু অটোমেটিক হৈ যাব ফাৰ্স্ট সেকেন্ড থাৰ্ড কোন হৈছে অটোমেটিক মোৰছত আহি যাব আমাৰ এপটোত ইমান পাৱাৰ আছে এপ বিলাকৰ দেখিছা আৰু তোমালোকে অটোমেটিক লগে সলিউশন পাই যাবা এভৰিথিং তোমালোকে পাই যাবা এতিয়া এপটোত অটোমেটিক হয় মই নিজে একো নকৰো ফাৰ্স্ট সেকেন্ড থাৰ্ড কোনোবাই যদি সেম মাৰ্ক পায় ধৰা টপ জোন কেজন লৰা হল 50ৰ ভিতৰত 49 পালে আৰু এজন 49 পালে আৰু এজন 48 পালে ঠিক আছে এই তিনজন ফাৰ্স্ট সেকেন্ড থাৰ্ড হ'ব কিন্তু এই দুজনৰ ভিতৰত কোনজন ফাৰ্স্ট হ'ব কোনজন সেকেন্ড হ'ব জোনে কম টাইমত কৰে টাইমটো আহি যাব তাৰপিছত
যোনে কম টাইমত সলভ কৰে তেওঁ ফাৰ্ষ্ট হ'ব, যোনে কম তাতকৈ অকণ বেছি টাইমত কৰে তেওঁ ছেকেণ্ড হ'ব। সেইটোৱে ছেইম মাৰ্ক পালে যোনে কম টাইমত সলভ কৰে তেওঁ আগত পাব। গতিকে সোনকালে সলভ কৰিবলৈ চেষ্টা কৰিবা, ছেইম মাৰ্ক পোৱা বহুত থাকে কিন্তু, ঠিক আছে। প্ৰাইজ কি হ'ব, প্ৰত্যেকজনকে বেলেগ বেলেগ ধৰণৰ কিতাপ মই গিফ্ট দিম। প্ৰাইজ পোৱাৰ পিছত মই নিজে তোমালোকক ফোন নম্বৰত কণ্টেক্ট কৰিম, এপত আমাৰ ফোন নম্বৰ থাকিবই, তাত গিফ্ট দিয়া হ'ব। এতিয়া এই হেৰিটো কুইজটো তোমালোকে ক'ত পাবা, পাবৰ কাৰণে কি কৰিব লাগিব, ফাৰ্ষ্ট কামটো হ'ব তোমালোকে আমাৰ যোনটো এপ, এই চেনেলটো য'ত চাই আছা সেই চেনেলটোৰ নাম মানে মেথছ এণ্ড ফিজিক্স হাব, ইউটিউবত মাৰি দিবা, সৰি ইউটিউব নহয়, গুগল প্লে ষ্ট'ৰত মাৰি দিবা, ডাউনলোড কৰিবা এপটো, ঠিক আছে। কি কৰিবা, ফাৰ্ষ্ট ডাউনলোড কৰি ৰাখিবা। তাৰপিছত ছেকেণ্ড কাম কি হ'ব, তোমালোকে আমাৰ মেথছ এণ্ড ফিজিক্স হাব, ছেইম আকৌ মেথছ এণ্ড ফিজিক্স হাব, এইটো হোৱাটছএপত এটা চেনেল আছে, মই ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম। হোৱাটছএপত এটা চেনেল আছে, সেইটো জইন কৰি লোৱা, এইটো ডাউনলোড কৰা, এইটো জইন কৰা, ঠিক আছে। কিয় জইন কৰিব দিছোঁ, কাৰণ এক্সামটো ছানডে হ'ব, ছানডে এটা নিৰ্দিষ্ট সময়ৰ পৰা নিৰ্দিষ্ট সময়ৰ ভিতৰত তোমালোকে এটেম্প কৰিব পাৰিবা। মই ধৰা ৰাতিপুৱা 10টাৰ পৰা 2টা বজালৈকে তোমালোকে যিকোনো সময়ত এটেম্প কৰিব পাৰিবা। মই এটা উদাহৰণ দিলোঁ, তো একজেক্ট কোনটো টাইমত আপলোড কৰা হ'ব এই হোৱাটছএপ চেনেলটোত মই জনাই দিম, ঠিক আছে। আৰু আপলোড কৰাৰ 5 মিনিট আগত, মই 5-10 মিনিট আগত বা সেইদিনা ৰাতিপুৱা মই এটা ভিডিঅ' এই হোৱাটছএপ চেনেলটোত দি দিম, কেনেকৈ টেষ্টটো তোমালোকে এটেম্প কৰিব পাৰিবা। কাৰণ ধুনীয়াকৈ মই তাত দেখাই 2-3 মিনিটৰ ভিডিঅ' এটা বনাই, কোনোবাই হয়তো নোৱাৰিবও পাৰে, মই দি দিম, তোমালোকে চাব পাৰিব, ঠিক আছে। তো ফাৰ্ষ্ট কামটো মেথছ এণ্ড ফিজিক্স হাব এপটো প্লে ষ্ট'ৰৰ পৰা, গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ৰাখা, আৰু আগতীয়াকৈ সেই এপটোত আমাৰ ৰেজিষ্টাৰ কৰি ৰাখা। ৰেজিষ্টাৰ কৰিলে লগে লগে তোমালোকে কুইজটো দিব পাৰিবা, ঠিক আছে। ৰেজিষ্টাৰ যদি কৰিব নাজানা, ডেছক্ৰিপশ্যনত এটা ভিডিঅ' লিংক দিয়া থাকিব, হাউ টু ৰেজিষ্টাৰ, তাত গৈ চাই ল'ব পাৰা। তাৰপিছত এই চেনেলটো জইন কৰি ৰাখা, তাত আমি গোটেইবোৰ ইনফৰমেশ্যন দি যাম। অসমত ফাৰ্ষ্ট টাইম কোনোবা এটা এডুকেশ্যন প্লেটফৰ্মৰ ফালৰ পৰা এটা উন্নত মানদণ্ডৰ কুইজ কম্পিটিশ্যন পতা হৈছে প্ৰত্যেকজন ষ্টুডেণ্টৰ বাবে, আৰু গিফ্টটো দিয়া হ'ব ভাল। এইটো কুইজ কম্পিটিশ্যনত যদি মই ভাল ৰেছপন্স পাওঁ, বহুত ল'ৰা ছোৱালীয়ে যদি এটেম্প কৰে, আগন্তুক দিনত আৰু এনেকুৱা কুইজ কম্পিটিশ্যন মই আনিবলৈ তেতিয়া উৎসাহ পাম। এটা কথাই কৈ থওঁ, এই কুইজটো যে পাতিছোঁ, ইয়াৰ পৰা মোৰ আৰ্থিকভাৱে একো লাভ হোৱা নাই, কাৰণ মই কমপ্লিটলি ফ্ৰীত দি দিছোঁ, কমপ্লিটলি ফ্ৰী এইটো টেষ্ট হয়। উল্টা মই নিজৰ ফালৰ পৰা পইচা দি তোমালোকক বুক গিফ্টহে দিম। তো তোমালোকে এইটো নাভাবিবা যে মই কিবা স্বাৰ্থৰ বাবে এইটো কৰি আছোঁ। মোৰ এটাই এইম হয়, অসমত যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ মাজত যাতে পঢ়াৰ যিটো এনভাইৰনমেণ্ট সেইটো আগবাঢ়ে। এনেকুৱা 2-3টা অসমত এনেকুৱা এটাই আছে সেনেকুৱা ফটো এপ। তো সেনেকুৱা সেইটো এপত কি কৰে, তোমালোকৰ ৰিলছ কম্পিটিশ্যন পাতে তোমালোকৰ ষ্টুডেণ্টৰ মাজত, যিটো মই কমপ্লিটলি বিৰোধ কৰোঁ। আৰু মই এই কম্পিটিশ্যনটো পাতাৰ উদ্দেশ্য এইটোৱেই যে যিসকলে চাই আছে, যিসকলে টেষ্টটো দি আছে, পঢ়াৰ এনভাইৰনমেণ্ট বাঢ়ক, কিতাপ গিফ্টত পাওক, সেইখিনি কিতাপ পঢ়ি আকৌ কুইজ কম্পিটিশ্যন দিয়া। মই যেতিয়ালৈকে আছোঁ তোমালোকে এইবিলাক ক্ষেত্ৰত একো চিন্তা কৰিব নালাগে। এজন দাদা হিচাপে সদায় গাইডেঞ্চ দি যাম। বা জাষ্ট এটা ৰিকুৱেষ্ট, এই ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰা, এই ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰি হোৱাটছএপৰ ষ্টেটাছত দিয়া, স্কুলৰ যিখিনি ক্লাছমেটৰ গ্ৰুপ আছে, ফ্ৰেণ্ডৰ গ্ৰুপ আছে, তাত শ্বেয়াৰ কৰা। নিজৰ লগৰ যদি টিচাৰ আছে, নিজৰ লগৰ যদি ষ্টুডেণ্ট আছে, নিজৰ লগৰ এভৰিথিং চবকে শ্বেয়াৰ কৰা। কাৰণ কিয়, এই ভিডিঅ'টো প্ৰত্যেকজন ষ্টুডেণ্টৰ তাত যাব লাগে, চবেই এপিয়াৰ কৰিব লাগে। মোৰ একো লাভ হোৱা নাই, বাট মই ভাবোঁ যিমান বেছি ষ্টুডেণ্টে এপিয়াৰ কৰিব মোৰ মনটো সিমান ভাল লাগিব। যিমান পাৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া।